স্বাগতম বন্ধু বান্ধৱীসকল আজিৰ নতুন কাহিনীলৈ। এই কাহিনীটো মোৰ হাই ছেকেণ্ডাৰী পাছ কৰাৰ পিছৰ কাহিনী। কিন্তু এই কাহিনীটোৰ আৰম্ভণি হৈছিল মই যেতিয়া ক্লাছ 10ত আছিলোঁ। মোৰ মা দেউতাৰ লাভ মেৰেজ আছিলে। তেওঁলোকৰ লগত মোৰ নানাসকলৰ মোৰ মামাসকলৰ অহা যোৱা যাতায়াত নাছিলে, কাৰণ লাভ মেৰেজ আছিলে। সেইকাৰণে প্ৰায় মই জন্ম হোৱাৰ 16 বছৰলৈকে যাতায়াত অহা যোৱা কথা বতৰা একদমেই নাছিলে। কিন্তু যেতিয়া মই মেট্ৰিক দিলোঁ, NRCৰ সময়ত মামাহঁতক প্ৰথমবাৰৰ বাবে লগ পালোঁ। কাৰণ NRCৰ হেয়াৰিং পৰিছিলে মামাৰ। তাত গ'লোঁ। তাত গৈ মই গম পালোঁ মোৰ দুজন মামা, এজন ডাঙৰ আৰু এজন সৰু। ডাঙৰ মামাই হেনো বিয়াও পাতিলে। ডাঙৰ মামা মোৰ মাতকৈ প্ৰায় 10-15 বছৰে ডাঙৰ হ'ব। তাত মই মোৰ ডাঙৰ মামীক দেখিলোঁ। মামীক দেখি কিবা এটা অনুভৱ হ'ল মোৰ মনত, কাৰণ মামী দেখাত বৰ ধুনীয়া আছিলে। মামী গাখীৰৰ নিচিনা বগা আছিলে। বেছি মোটাও নহয়, বেছি ক্ষীণো নহয়, বৰ ধুনীয়া আছিলে। তেখেতে ৰঙা মৰুণ কালাৰৰ শাৰী পৰিধান কৰিছিলে। ব্লাউজটো বগা আছিলে। বগা ব্লাউজ কাৰণে মামীৰ পিংক কালাৰৰ ব্ৰাটো দেখা হৈছিলে। পিঠিৰ ফালে ব্লাউজটো বহুত বেছিয়ে চুটি আছিলে। বৰ বগা আছিলে। চুলিখিনি ঠিক কেঁকোৰাও নহয়, চিধাও নহয়। তেতিয়া মামীৰ বয়স প্ৰায় 28ৰ পৰা 30 মান হ'ব, আৰু মোৰ 16 বছৰ আছিলে। NRCৰ হেয়াৰিঙৰ পৰা আহি ঘৰত মই মামীৰ কথাকে চিন্তা কৰি থাকিলোঁ। মামীৰ কথা চিন্তা কৰি প্ৰায় 3-4 বাৰমান হাতেই মাৰিলোঁ। সেই কথাটো হ'বৰ প্ৰায় এতিয়া 2 বছৰ হ'ল। এতিয়া মই হাই ছেকেণ্ডাৰী পাছ কৰিলোঁ, আৰু মামাহঁতৰ লগত অহা যোৱা ভালেই হ'ল NRCৰ হেয়াৰিঙৰ পৰাই। হাই ছেকেণ্ডাৰী পাছ কৰি মই মামাহঁতলৈ ফুৰিবলৈ গ'লোঁ। তাতেই আৰু মামাৰ ল'ৰাটোৰ বাৰ্থডেও আছিলে। যিদিনা মই গ'লোঁ সেইদিনাই বাৰ্থডে। মামাই হেনো ডাঙৰ বিজনেছ কৰে। বিজনেছৰ কামত প্ৰায় বাহিৰতেই থাকে। কালি বাৰ্থডে আছিল যদিও পিছদিনা মামাই ক'ৰবালৈ যাব লগা হ'ল, প্ৰায় 2-3 দিনৰ কাৰণে। মই 2-3 দিন থাকিম বুলিয়ে গৈছিলোঁ। বাৰ্থডেত মাতিছিল যদিও বন্ধ কাৰণে 2-3 দিন থাকিলোঁ। সেই 2-3 দিনত বহুখিনি কথাই হ'লে। মামা যোৱাৰ দিনা মামাৰ ল'ৰাটো আকৌ তাৰ লগৰ এজনৰ বাৰ্থডে খাবলৈ সিহঁতৰ ঘৰলৈ গ'লে। পুৱাতেই গ'লে। লগৰবিলাকৰ সৈতে খেলিবও পাব, বাৰ্থডেও খাব, আৰু হয়তো ৰাতিকৈ আহিব। মই মামাহঁতৰ ঘৰতে থাকিলোঁ। ৰাতিপুৱা মোৰ দেৰিলৈ উঠাৰ অভ্যাস। মই 10টা মানত উঠিলোঁ। মামী মোক চাহ খাবলৈ দিলে। চাহ খাওঁতে খাওঁতে মামী পাকঘৰত কাম কৰি আছিলে, আৰু মই মামীৰ লগত কথা পাতি আছিলোঁ। পঢ়া শুনা, আৰু হঠাৎ মামীয়ে এটা কথা সুধিলে যে তোমাৰ গাৰ্লফ্ৰেণ্ড হেনো আছেনে নাই। মই ক'লোঁ এতিয়া নাই বাৰু। মামীয়ে ক'ল কিয় নাই, ইমান ধুনীয়া দেখাত তুমি, ময়ে ল'লোঁ হয় তুমি যদি মোৰ বয়সৰ হ'লা হয়। এনেকৈ কোৱাৰ লগে লগে মোৰ আগৰ অনুভৱ আকৌ জাগি উঠিলে। মামী তেতিয়া মেক্সি পিন্ধি আছিলে। মামীক দেখি মোৰ
অংগ পতংগ শিয়ৰি উঠিলে। চিঞৰি আছে যেন যাই কেনে পিছফালৰ পৰা সাৱটি ধৰোঁ। মামীৰ বয়স তেতিয়া ৩০-৩৫ হ'ব। চাহ খাই মই মোৰ ৰুমলৈ গ'লোঁ। মোবাইল চালোঁ। তাৰপিছত প্ৰায় ২টামান বজাত গা ধুবলৈ ওলাই আহিলোঁ। গা ধুবলৈ বাথৰুমৰ ওচৰত যাওঁতেই মামী বাথৰুমৰ পৰা গা ধুই ওলাই আহিলে। মামীয়ে বগা ৰঙৰ পেটিকোটটো বুকলৈ বান্ধি ৰাখিছিলে। গা ধুই ওলাই আহোঁতে গাটো তিতাই আছিলে, চুলিকেইডালো তিতা। পেটিকোটটো প্ৰায় ভিজিয়ে গৈছে গাৰ পানীৰে। মামীৰ ডাঙৰ ডাঙৰ দুডুকেইটা দেখা গৈ আছিলে। পিছফালটো বহুত ধুনীয়াকৈ দেখা গৈছিলে। মামীক দেখি মোৰ থিয় হৈ গৈছিলে। তাৰপিছত মামীয়ে ক'লে গা ধুবলৈ আহিছা। মামীয়ে হয়তো মোৰ থিয় হোৱাও গম পাইছিলে। মামীয়ে মোক গা ধোৱা বুলি কৈ বেডৰুমলৈ গ'লে কাপোৰ চেঞ্জ কৰিবলৈ। মই গা ধুবলৈ নগৈ মামীৰ পিছে পিছে মনে মনে গ'লোঁ। মামীয়ে দৰজাখন লগাই লোৱা নাছিলে, জাষ্ট জপাই থৈছিলে। ফুটাৰে ভিতৰৰ ফালটো দেখা যায়। মই মামীক কাপোৰ চেঞ্জ কৰা চাই আছিলোঁ। মামীয়ে পেটিকোটটো খুলি দিলে। ডাঙৰ ডাঙৰ দুডুকৈটা দেখিলোঁ মই মামীৰ। ডাঙৰ আছিলে, কিন্তু দুডুকৈটা অলপমান আছিলে। বৰ ধুনীয়া। কমৰখন, পেটটো দেখিলে যেন এনেকুৱা নালাগেই ৩০-৩৫ বছৰৰ মহিলা। তাতে আৰু গাখীৰৰ দৰে বগা আছিলে। মামীক দেখি মোৰ নিজকে ৰখাব পৰা নাছিলোঁ। সেই মুহূৰ্ততে মামীয়ে মোক দেখিলে। মই ভয়তে ওলাই যাব ধৰিলোঁ। তেতিয়া মামীয়ে পিছপিনৰ পৰা মোক মাত লগালে, ভাগিন। মই ক'লোঁ, অ' মামী। মামীয়ে ক'লে সোমাই আহা। মই ক'লোঁ। মামীয়ে গহীন গম্ভীৰ মাতেৰে সুধিলে, কি চাই আছিলা? মই ক'লোঁ, নাই মামী, একো চোৱা নাই। মামীয়ে ক'লে, মই জানো তুমি কিবা চাই আছিলা। মই ক'লোঁ, নাই মামী, একো চোৱা নাই। মামীয়ে ক'লে, চাই আছিলা ন? মই ক'লোঁ, শেষত, অ' মামী, চাই আছিলোঁ। মামীয়ে সুধিলে, কি চাই আছিলা? মই ক'লোঁ, আপোনাক চাই আছিলোঁ। চালানে? মই ক'লোঁ, অঁ, চালোঁ। কেনেকুৱা লাগিলে? মই ক'লোঁ, ভাল লাগিলে মামী, আপুনি বহুত ধুনীয়া। হয় নেকি? মামীয়ে ক'লে, অকল চাবাই নে কিবা কৰিবাও? মই একো নক'লোঁ। মই বগা টাৱেল এখন পিন্ধি আছিলোঁ। মামীয়ে টাৱেলখন খুলি দিলে। মোৰ ডাঙৰ গৰম চেটডাল দেখি মামীও বলিয়া হৈ গ'লে। মামীয়ে ক'লে, ইমান ডাঙৰ? কৈ মামীয়ে বহি মোৰ চেটডাল মামীৰ কোমল ওঠেৰে চুহিবলৈ ধৰিলে। মই জীৱনৰ সুখ পালোঁ। বৰ সুখ পালোঁ। প্ৰায় 10 মিনিটমান চুহাৰ পিছত মামীয়ে মোৰ ওঠত এটা চুমা খালে। খাই ক'লে, কৰা, তুমি যি কৰা, আজি মই তোমাৰ। মামীৰ কথা শুনি মই আৰু নিজকে ৰ'ব নোৱাৰিলোঁ। মামীৰ তিতা চুলিকেইডালত টানি ধৰি মামীৰ মই গলে মুখে চুমা খালোঁ। তাৰপিছত মামীৰ মেক্সিটো ফাৰি পেলালোঁ। মামীয়ে ক'লে, কৰা। মামীৰ ডাঙৰ ডাঙৰ দুডুকেইটা ওঠেৰে চুহিবলৈ ধৰিলোঁ। বৰ মজা লাগিলে। পেটত চুমা খালোঁ। তাৰপিছত মামীয়ে মোক তলত বহাই ল'লে। ক'লে,
চেলেকা। মই বৰ মজাৰে চেলেকিলোঁ। ভোজখন যেন আইচক্ৰীমৰ নিচিনা ছফ্ট আছিলে। ভোজখন গৰমত গৰম হৈ আছিলে। পানীও ওলাইছিলে। চেলেকি বহুত ধুনীয়া পালোঁ। তাৰপিছত মামীক মই খুৱাই ল'লোঁ। মামীয়ে ভৰি দুখন ধুনীয়াকৈ মেলি দিলে। মই মামীৰ ভোজত মোৰ গৰম চেটডাল সুমুৱাই দিলোঁ। বৰ সুখ পালোঁ। মামীয়ে ক'লে, ভাগিন, আজি মই তোমাৰ জোৰেৰে কৰা। বৰ জোৰেৰে কৰিলোঁ। প্ৰায় দুঘণ্টামান কৰিলোঁ। কৰি আছোঁ। এবাৰ কুকুৰৰ নিচিনা কৰোঁ, এবাৰ দাঙি লৈ কৰোঁ, এবাৰ থিয় কৰাই লৈ কৰোঁ। প্ৰায় দুঘণ্টামান কৰাৰ শেষত মামীক বহাই লৈ মোৰ পানী মামীৰ মুখত পেলাই দিলোঁ। মামীয়ে বৰ সোৱাদেৰে খালে। খাই ক'লে, পাৰিছা ভাগিন, পাৰিছা। সেই কওঁতে মামীৰ ল'ৰাটো আহিলে। দৰজাত আছিলে। তাৰপিছত মামীয়ে ক'লে, যোৱা, বাবু আহিছে। মই বাথৰুমলৈ গ'লোঁ। মামীয়ে কাপোৰ চেঞ্জ কৰিলে। পাৰ্ট 2ৰ বাবে লাইক কৰিব, কমেণ্ট কৰিব। ধন্যবাদ।